আপুনি আজি মেঘালয় অথবা শিলং যোৱাৰ কথা ভাবিছে নেকি? যদি ভাবিছে তেন্তে এতিয়াই এই ভ্ৰমণ কাৰ্যসূচী বাতিল কৰক, কিয়নো দুই ৰাজ্যৰ সীমাত এতিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। উত্তপ্ত সীমান্ত। অসম আৰক্ষী আৰু মেঘালয় দুৰ্বৃত্তৰ মাজত ভয়ংকৰ সংঘৰ্ষ। থিতাতেই নিহত 4জন লোক। অসমৰ বনকৰ্মী আৰক্ষীৰ বাহন ঘেৰাওত খাচী দুৰ্বৃত্তৰ। মেঘালয়লৈ গাড়ী যোৱাত বাধা আৰক্ষী প্ৰশাসনৰ। জোৰাবাটত আবদ্ধ মেঘালয়লৈ যাবলগীয়া বাহন। অসম মেঘালয় সীমান্তত পশ্চিম কাৰ্বি আংলঙৰ মুৰকঙত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অসম আৰক্ষী আৰু অসমৰ বনকৰ্মীৰ বাহন ঘেৰাও কৰে খাচী দুৰ্বৃত্তই। মেঘালয়ৰ একাংশ খাচী লোকে আবদ্ধ কৰি ৰাখে অসমৰ বনকৰ্মী। আনকি অসম আৰক্ষীৰ লোককো ঘেৰাও কৰি ৰাখে এইসকল খাচী লোকে। আপুনি হয়তো ভাবিছে কিয় খাচী দুৰ্বৃত্তই ঘেৰাও কৰি ৰাখিছে অসম আৰক্ষী বনকৰ্মী। অসমৰ বনকৰ্মীয়ে জব্দ কৰিছিল কাঠভৰ্তি মেঘালয়ৰ এখন ট্ৰাক। ট্ৰাকখন জব্দ কৰাৰ বাবে অসমৰ দলটোক এনেদৰে ঘেৰাও কৰি ৰাখিছে 2 শতাধিক খাচী দুৰ্বৃত্তই, যাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী। জিৰিকিংটেং থানাৰ অন্তৰ্গত মুকৰঙত এই ঘটনা সংঘটিত হৈছে। এই ঘটনাত অসম আৰক্ষীৰ গুলীত 3জন খাচী দুৰ্বৃত্তৰ মৃত্যু হয়। আনহাতে অসমৰ এজন গৃহৰক্ষী বাহিনীৰ জোৱানো মৃত্যু হয়। এই ঘটনাত মৃত জোৱানজনৰ নাম বিদ্যা সিং লেকথে। ইফালে আহত হৈছে অভিমন্যু নামৰ আন এজন জোৱান। সম্প্ৰতি এই ঘটনাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। মেঘালয়লৈ গাড়ী যোৱাত এতিয়া বাধা প্ৰদান কৰিছে আৰক্ষী প্ৰশাসনে। জোৰাবাটতেই এতিয়া আবদ্ধ হৈ আছে মেঘালয়লৈ যাবলগীয়া বাহন। আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া উদ্বিগ্ন হৈ পৰিছে 2 ৰাজ্যৰ মুখ্যমন্ত্ৰী। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ইতিমধ্যে এক জৰুৰী বৈঠক আহ্বান কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও তেওঁৰ টেলিফোনিক বাৰ্তালাপ হৈছে। শীঘ্ৰেই এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হ'ব বুলি মন্তব্য কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ইয়াৰ লগে লগে প্ৰাগ ফকাছৰ পৰা মই ৰিম্পীয়ে বিদায় লৈছো। আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল।